নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম বিএছচি ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি আছাম বিএছচি নাৰ্ছিং বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বিএছচি নাৰ্ছিঙৰ কাট অফৰ ওপৰত আলোচনা কৰিম। তো 2024ত ইয়াৰে কিমান কাট অফ যাব পাৰে, কলেজ ৱাইজ এটা এক্সপেক্টেড কাট অফ লৈ আহিম। আৰু এই ভিডিঅ'টোতে কি কেটেগৰীত কিমান পাৰ্চেণ্ট চিট আছে সেইটো আলোচনা কৰি দিম। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো প্ৰথমতে আমি গুৱাহাটী মেডিকেল কলেজ GMCত থকা বিএছচি নাৰ্ছিং কলেজখনৰ কথা আলোচনা কৰোঁ। তো ইয়াতে যি কাট অফ আলোচনা কৰিম সেয়া এক্সপেক্টেড হ'ব। তো একদম প্ৰপাৰ কাট অফ নহয়, ইয়াৰ পৰা 1-2 বেছিও যাব পাৰে বা 1-2 কমো হ'ব পাৰে। তো প্ৰথমতে গুৱাহাটী মেডিকেল কলেজ, তো ইয়াৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ইয়াৰে কাট অফ এক্সপেক্টেড হ'ল 82 ±2, মানে 80ৰ পৰা 84ৰ ভিতৰত। তো আনৰিজাৰ্ভ কেটেগৰীৰ হ'ল 82 ±2। তো নেক্সট আপোনালোক কৈ দিওঁ যে AWSৰ কাৰণে 10% চিট ৰিজাৰ্ভেশ্যন থাকে। নেক্সট OBC কেটেগৰীৰ কাৰণে 27% চিট ৰিজাৰ্ভেশ্যন আছে। তো SC কেটেগৰীৰ কাৰণে 15% চিট ৰিজাৰ্ভেশ্যন আছে আৰু STৰ কাৰণে 7.5% চিট ৰিজাৰ্ভেশ্যন আছে। তো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 82 ±। নেক্সট AWSৰ কাৰণে মাৰ্কটো হৈছে 80 ±। তো তাৰপিছত নেক্সটটো হৈছে OBCৰ কাৰণে 27% চিট ৰিজাৰ্ভেশ্যন থাকে। তো ইয়াৰ কাট অফটো 74 ±। তো ইয়াৰে প্লাছ মাইনাছ মানে আপোনালোকে 2 এটা প্লাছ কৰিব পাৰে, নহ'লে 2 এটা মাইনাছ কৰিব পাৰে। তো নেক্সট SCৰ কাৰণে 76 ±। ST প্লেনৰ কাৰণে 70 ± আৰু ST হিলছৰ কাৰণে 60 ± আৰু ফিজিকেলি হেণ্ডিকেপ PWDৰ কাৰণে 5% চিট ৰিজাৰ্ভেশ্যন থাকে, যিটো আপোনালোকৰ কেটেগৰীৰ পৰা আহি যাব। তো PWDৰ প্ৰায় 40ৰ পৰা 50 এইখিনি মানৰ ভিতৰত থাকি যাব। তো এইখিনি হৈছে গুৱাহাটী মেডিকেল কলেজৰ কাট অফ এনালাইচিছ। নেক্সট আছাম মেডিকেল কলেজ। আছাম মেডিকেল কলেজৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 78 ± ধৰিব পাৰে। নেক্সট AWS কেটেগৰীৰ কাৰণে 76 ± তো OBCৰ কাৰণে 66 ± SC কেটেগৰীৰ কাৰণে 68 ± আৰু ST প্লেনৰ কাৰণে 62 ± আৰু ST হিলছৰ কাৰণে 58 ± তো এইখিনি আছাম মেডিকেল কলেজৰ কাট অফ এনালাইচিছ। যদি আপোনালোকে আগৰ প্ৰিভিয়াছ ইয়াৰ কাট অফ এনালাইচিছ ভিডিঅ' চোৱা নাই তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা ওপৰৰ আই বাটনতো দিয়া থাকিব। তো আপোনালোকে সেই কাট অফখিনি চাই ল'ব পাৰিব। যদি আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেনেহ'লে জইন হৈ ল'ব পাৰে। ইয়াতে 200টা ইউজাৰৰ কাৰণে হয়। ইয়াতে নটিচ আৰু আপডেটবিলাক আগতে দিয়া হ'ব আৰু ইউটিউব ভিডিঅ'বিলাকৰ এয়াৰলি এক্সেছ দিয়া হ'ব, টাইম টু টাইম আপডেট আৰু কাউন্সেলিং ৰিগাৰ্ডিং নটিফিকেশ্যন, এডমিশ্যন নটিফিকেশ্যন, এই সকলোবিলাক তথ্য আপোনালোকক ভালদৰে বুজাই দিয়া হ'ব। তো ইয়াতে আপোনালোকে এডমিশ্যন পোৱাৰ পিছতো গাইড কৰা হ'ব। এডমিশ্যন পোৱাৰ পিছত আপোনালোকে কিছুমান চাৰ্টিফিকেট জমা দিব লাগে বা কলেজত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এই সকলোবিলাক ইয়াতে দিয়া হ'ব। তো এই গ্ৰুপটোত ই বুক লোৱাসকলে জইন নকৰিলেও হ'ব। ই বুক লোৱাসকলৰ যি এক্সট্ৰা গ্ৰুপ আছে, তো ই বুক গ্ৰুপ তেওঁলোকে তাতে আছে যদি হৈ যাব। তো যিবিলাকে ই বুক লোৱা নাই সেইসকলে এই প্ৰিমিয়াম গ্ৰুপত জইন হৈ ল'ব পাৰিব। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। তো নেক্সট হৈছে শিলচৰ মেডিকেল কলেজ। তো এই যিখিনি কাট অফ আমি এনালাইচিছ কৰি আছোঁ এইখিনি একজেক্ট কাট অফ নহয়। তো এইটো এনালাইচিছ কাট অফহে। তো শিলচৰ মেডিকেল কলেজত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনালোকে 74 ± ধৰিব পাৰে। তো AWSৰ কাৰণে 70 ± নেক্সট OBCৰ কাৰণে 64, SC কেটেগৰীৰ কাৰণে 65 ± নেক্সট ST প্লেনৰ কাৰণে 58 ± তাৰপিছত ST হিলছৰ কাৰণে 55 ± ধৰিব পাৰে। নেক্সট কোকৰাঝাৰ মেডিকেল কলেজ। তো কোকৰাঝাৰ মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজ একেলগে কাট অফ এনালাইচিছ কৰা হৈছে। তো আপোনালোকৰ যদি মাৰ্ক কম আছে তথাপিতো ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ হাতত B.Pharm, D.Pharm, GNM নাৰ্ছিং, পেৰামেডিকেল, BSc মেডিকেল টেকন'লজি কৰ্চ আছে। তো এইবিলাক এণ্ট্ৰেন্স এক্সাম ভালকৈ দিয়ক, তো আপোনালোকে চিট পাই যাব। নেক্সট কোকৰাঝাৰ বা যোৰহাটত একেলগে এনালাইচিছ কৰিছোঁ। কোকৰাঝাৰ বা যোৰহাটত হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 68 ± তো AWSৰ কাৰণে 65 ± নেক্সট OBCৰ কাৰণে
58 প্লাছ মাইনাছ, তাৰপিছত SCৰ কাৰণে 56 প্লাছ মাইনাছ আৰু ST প্লেনৰ কাৰণে 52 প্লাছ মাইনাছ আৰু ST হিলছৰ কাৰণে 50 প্লাছ মাইনাছ। তো কাট অফৰ ক্ষেত্ৰত লাষ্ট ইয়েৰৰ তুলনাত এইবাৰ কাট অফ অলপমান হাই যাব। তো ৰিজনটো হৈছে লাষ্ট ইয়েৰ হায়েষ্ট মাৰ্ক আছিল 82, কিন্তু এইবাৰ হায়েষ্ট মাৰ্ক আছে 90। তো যোৱা বছৰতকৈ এইবছৰ কাট অফ নিশ্চয় হাই যাব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। তো 2024 আছাম BSc নাৰ্ছিঙৰ গভৰ্ণমেণ্ট কলেজত কিমান কাট অফ যাব পাৰে বা কি কেটেগৰী ৱাইজ বা কোনখন কলেজত কিমান কাট অফ যাব পাৰে সেই আলোচনা কৰিলোঁ। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।